Hello friends, welcome back to our channel. So happy new year সকলোলৈ আৰু বছৰৰ প্ৰথমটো ভিডিঅ' মই আগবঢ়াইছো মেঘালয়ৰ পৰা আৰু মেঘালয়খন ইমান সুন্দৰকৈ সজাই তোলা হৈছে খ্ৰীষ্টমাছ আৰু নিউ ইয়াৰ কাৰণে আপোনালোকে চাওক দেখিছে আৰু এইফালে চাওক মাৰ্কেটখন পিছফালে মোৰ কি সুন্দৰকৈ সজাই তোলা হৈছে সো মই ভাবিছোঁ এবাৰ প্ৰথমটো ভিডিঅ' ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম মেঘালয়ৰ পৰা জাষ্ট আহি পালোঁ ৰাতি মানে আমি গুৱাহাটীৰ পৰা ওলাইছিলোঁ 6টা বজাত আৰু 8টা বজাত পালোহি আৰু অহাকালি মৰ্নিং আমি ওলাম এটা কেইটামান জাগালৈ নতুন জাগাত চাবৰ কাৰণে নতুন জাগা মানে কি আপোনালোকে চাইছে সকলোৱে কিন্তু মই চোৱা নাই তেনেকুৱা কেইটামান জাগা চাব গৈ আছোঁ কালি ৰাতিপুৱা আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টি দেখুৱাম কাইলৈ ক'ত ক'ত গৈ আছোঁ তো বৰ্তমান মই শ্বিলঙৰ নাইট ভিউটো লৈছোঁ আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব এই যে মাৰ্কেটখন খুব ভাল লাগিল সো কাইলৈ মৰ্নিং আমি ষ্টাৰ্ট কৰিম আমাৰ ট্ৰিপটো আপোনালোক দেখুৱাম তো এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ কাইলৈ আকৌ ষ্টাৰ্ট কৰি আছোঁ ৰ'ব আৰু ফ্ৰেণ্ডছ ৰাতি 10টা বজালৈকে এনেকৈ মাৰ্কেট চলি আছে দেখিছে আৰু মানুহে চেল্ফি এতিয়ালৈকে উঠিয়ে আছে আৰু ইয়াত বৰ্তমান ৱেডাৰটো মই দেখুৱাই আছোঁ 10 ডিগ্ৰী চেলচিয়াছ আৰু ফ্ৰেণ্ডছ আজি আছোঁ আমি হোটেল হেৰিটেজত যিখন পুলিচ বজাৰৰ একেবাৰে কাষত পুলিচ বজাৰৰ পুলিচ পইণ্টৰ একেবাৰে কাষতে আছে এই হোটেলখন হোটেল হেৰিটেজ চ' ইয়াতে থাকিম ৰাতি আৰু এইখন হৈছে হোটেলৰ ইণ্টেৰিয়ৰ আৰু হোটেলৰ ভিতৰৰ ইণ্টেৰিয়ৰটো এনেকুৱা চ' ফ্ৰেণ্ডছ ৰাতি হোটেল হেৰিটেজৰ এইটো ৰুমত থাকিলোঁ ৰুমবোৰ খুব সুন্দৰ চ' আমি কণ্টেক্ট পিছতে ওলাম আমাৰ ট্ৰিপটো ষ্টাৰ্ট কৰিম আমি ভাবি আছোঁ আজি যোৱাৰ ফালে যাম চ' চাওঁ কেনেকৈ কি ৰোডটো মিলাব পাৰোঁ কেনেকৈ মিলাব পাৰোঁ গোটেইখিনি আপোনালোকে দেখুৱাম গোটেইখিনি আমাৰ ট্ৰিপটো আপোনালোকে চাব খুব ভাল লাগিব আজি ট্ৰিপটো তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হ'ল ৰুমটো খুব সুন্দৰ চ' ফ্ৰেণ্ডছ আমি আহি জয়ন্তীয়া হিলছ সোমালোঁ এখন গেট কি সুন্দৰ এতিয়াৰ পৰা আমি জয়ন্তীয়া হিলছত এক্সপ্ল'ৰ কৰিম ইয়াৰ ঠাইবোৰ আপোনালোকে চাই থাকিব খুব অলৰেডি কি সুন্দৰ ঠাইবোৰ চাওক আপোনালোকে ইয়াৰে ভিউবিলাক চাওক ফাইনেলি ফ্ৰেণ্ডছ আমি আহি পালোঁ আমাৰ প্ৰথমটো স্পট ক্ৰেংচুৰি ৱাটাৰফলছ এইখন হ'ল গেট আৰু ইয়াৰ ভিতৰত হয়তো অলপ ৰাস্তা বেয়া থাকিব পাৰে চ' ভিডিঅ'বোৰ অলপ চেক পাব ৰাস্তাতে আমি যাব লাগিব ক্ৰেংচুৰি ফললৈকে বলকচোন গৈ থাকোঁ ইয়াত 200 বা 300 মিটাৰমান ৰাস্তা অলপ বেয়া হ'ব তাৰপিছত আকৌ ৰাস্তাটো ভাল কাৰণ ৰাস্তাটো বনাই আছে ইয়াতে নতুন ৰাস্তাত সোমালোহি ইয়াৰ পৰা গোটেইখিনি ৰাস্তা ভালেই
So friends, finally আহি পালোঁ কেংচুৰী ফলছ আৰু অলমষ্ট 88 কিলোমিটাৰ ডিষ্টেঞ্চ হয় শ্বিলঙৰ পৰা ইয়ালৈকে আৰু আহি পালোঁ তললৈকে যাব লাগিব ৰাস্তা দেখিছে তললৈকে গৈ দেখুৱাই আছোঁ খুব সুন্দৰ ফলছ এইটো আৰু খুবেই পপুলাৰ ইয়াত কিন্তু ৰাস্তাবোৰ ইমান এটা ঠিক নহয় চ' গৈ আছোঁ দেখুৱাই আছোঁ আপোনালোকক ইয়াৰে ঠাইবোৰ ৰাস্তাটোৰ অৱস্থা একদম বেয়া আৰু তললৈকে কেনেকুৱা হয় নাজানো সেইখিনি আমি পাৰ কৰি চাওঁ বলকচোন চ' ফ্ৰেণ্ডছ এনেকৈ চিৰিৰে তলত আমি গৈ আছোঁ কিমান তলত ক'ব নোৱাৰোঁ চ' ফ্ৰেণ্ডছ ওপৰৰ ভিউ পইণ্টৰ পৰা দেখুৱাই আহিছোঁ কেংচুৰী ফলছটো টু কেংচুৰী ফলছ আমি আৰু যাব লাগিব বহুত দূৰ চ' ফ্ৰেণ্ডছ এইটো এটা ভিউ পইণ্ট হয় ইয়াৰ পৰা আপোনালোকে কেংচুৰী ফলছটো দেখা পাব আৰু তললৈকেতো যামেই আমি ইয়াৰ পৰা দেখুৱাইছোঁ এবাৰ এইটো ফলছটো আমি তালৈকে গৈ আছোঁ এতিয়া তেনে বলক চ' ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ কেংচুৰী ফলৰ মেইন ভিউ পইণ্টটো আৰু আপোনালোক দেখুৱাই আছোঁ চাওক কি সুন্দৰ আৰু পানীবোৰ কি সুন্দৰ নীলা নীলা হৈ গৈছে দেখোন ক্ৰিষ্টেল ক্লিয়াৰ ওচৰলৈকে গৈ আছোঁ আকৌ চ' ফ্ৰেণ্ডছ এইটো হৈছে কেংচুৰী ৱাটাৰফল চাওক কি সুন্দৰ কি ক্ৰিষ্টেল ক্লিয়াৰ আৰু একদম নীলা পানী আপোনালোকে চাওক কি ধুনীয়া লাগিছে ইয়াতে হয়তো বাৰিষাৰ সময়ত আৰু পানী বেছি হৈ থাকে কিন্তু বৰ্তমান খৰালিৰ কাৰণে অলপ পানীৰ খৰচটো কম ইয়াতে ফ্ৰেণ্ডছ চাওক পানীবোৰ কিমান ক্ৰিষ্টেল ক্লিয়াৰ আৰু তলত কি আছে চব দেখা পোৱা গৈ আছে ইমানে চাফা ভিডিঅ' হৈ আছে এতিয়া এনেকুৱা লাগি আছে ফলছটো তোমাৰ মাথাৰ ওপৰত পৰি আছে ৱাটাৰ ফলছটো তোমাৰ মাথাৰ ওপৰত পৰিছে নেকি এনেকুৱা লাগি আছে আৰু ফ্ৰেণ্ডছ কেংচুৰী ফলছৰ ওপৰৰ পৰা মই ভিউ এটা লৈছোঁ চাওক ওপৰৰ পৰা কি সুন্দৰ আমি অলপ আগত সেই তলত আছিলোঁ আৰু ওপৰত ফ্ৰেণ্ডছ এনেকুৱা ব'টিং কৰাৰ সুবিধাও আছে দেখিছে কেংচুৰী ফলছৰ ওপৰৰ সুন্দৰ চ' ফ্ৰেণ্ডছ কেংচুৰী ফলছৰ পৰা এতিয়া ওলাম ইয়াতে একচুৱেলি এণ্ট্ৰি ফিজ আমাৰ লৈছিল 50 ৰুপিজ কৰি আৰু যদি ব'টিং কৰে আপুনি ইয়াতে আপোনালোকে তেতিয়াহ'লে পাৰ পাৰ্চন 100 কৰি ল'ব ব'টিং কৰিব পাৰে খুব সুন্দৰ প্লেচ খুব ভাল লাগিল আৰু এনেকুৱা ঠাইত খুব কমেই অহা হয় যিহেতু প্ৰথমবাৰ ইমান নিক এণ্ড ক্লিয়াৰ ৱাটাৰবোৰ চাই কিমান ভাল লাগিল চ' এবাৰ তললৈকে যাম গৈ পেলাই আজি ভিডিঅ'টো সামৰিম চ' ফ্ৰেণ্ডছ কেংচুৰী ফলছৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম কিয়নো আৰু দুটামান লোকেশ্যন আমি গৈ আছোঁ ভিডিঅ'টো নহ'লে বহুত দীঘলীয়া হৈ যাব তো কেনেকুৱা লাগিল আপোনাক কমেণ্ট কৰিবলৈ নাপাহৰিব খুব সুন্দৰ একচুৱেলি বাৰিষা ছিজনত থাকে আৰু ডাঙৰ হয় এইটো কিন্তু বৰ্তমান সৰু হৈ আছে তথাপিও দেখিবলৈ খুব সুন্দৰ হৈছে পানীবোৰ বিশেষকৈ ইমান ক্ৰিষ্টেল ক্লিয়াৰ চাই ভাল লাগিল চ' এই ভিডিঅ'টো এটা সামৰিছোঁ ফ্ৰেণ্ডছ বাই বাই নেক্সট ভিডিঅ'ত আকৌ দেখা পাব নতুন লোকেশ্যনৰ সৈতে